সৰু সৰু ভণ্টিকেইটাক কৈছোঁ, পঢ়া শুনা কৰা বয়সত প্ৰেম নকৰিবা। আৰু যদিও প্ৰেম কৰা, জাষ্ট প্ৰেমক প্ৰেম হৈ থাকিব দিবা, লাগাতকৈ বেছি হ'ব নিদিবা। কাৰণ সৰুৰ পৰা লালন পালন কৰি ডাঙৰ কৰা মা দেউতাৰো কিছু সপোন আছে তোমাক লৈ। যদি প্ৰেমতকৈ বেছি ইম্পৰ্টেঞ্চ দিয়া, তেনেহ'লে আই থিংক তোমাৰো সপোন ভাঙিবা, নিজৰ মা দেউতাৰো মন ভাঙিবা। সেইকাৰণে পৃথিৱীত এনেকুৱা কোনো কাম নকৰিবা যোনটো মা দেউতাৰ মন ভাঙা। আৰু প্ৰেম কৰা একো বেয়া কথা নহয়, বাট প্ৰেমত ইমান পাগল নহ'বা যে পঢ়া শুনা বাদ দি দিয়া, বিয়া পাতি লোৱা, পলাই যোৱা। ডেট ইজ ডোণ্ট ডু দিছ। কাৰণ কম বয়সত বিয়া কৰিলে আজিকালি দেখি আছা ন, য'তে ত'তে ডিভ'ৰ্চ হৈ আছে, বা বয়ফ্ৰেণ্ড বা হাজবেণ্ড থকাৰ পিছতো বেলেগক চেনি খাই আছে, লাইন মাৰি আছে। কাৰণ কিয় জানানে? এই কম বয়সত বিয়া পতাৰ কাৰণে। কাৰণ মানুহৰ চইচ সলনি হৈ যায় আজিকালি। কি ঠিক যোন ল'ৰাক তুমি ভাল পাই আছা, আজি পলাই যোৱাৰ ডিচিশ্যন লৈছা, আজিৰ পৰা 1-2 বছৰ পাছত তোমাৰ তাত সেনেকুৱা একো নাথাকিব যে সি তোমাক ইণ্টাৰেষ্ট দিব, তেতিয়া এৰি থৈ যাব পাৰে। সেইকাৰণে কৈছোঁ ন, কিছুমান ডিচিশ্যন মা দেউতাকে ল'ব দিয়া। প্ৰেম কৰিব মন গৈছে প্ৰেম কৰা, বাট নিজে ডিচিশ্যন নল'বা।